আপুনি ভাড়াটো কিয় ল'লে? মানে এইটো আমি একদম কম সময়ৰ কাৰণে যে মই উঠা জানো নাপালো সেইকাৰণে হ'লেও আপোনাক হেল্প কৰিছে তেওঁ। হেল্প কৰিছে কিন্তু দেখাটো যে আমি ভিডিঅ'ত উঠাইছো। বাহ বাহ क्या बात है মানৱতাৰ পৰিচয় এইবোৰ। বুঢ়ী কুৰিছে বুঢ়ী দে মোক বয়া হৈ গৈছে এনকে ভাল হৈ গৈছে যাওঁতে মোক গাড়ীত লৈ গেল এতিয়া মোক কি চাইকেল দি পঠাইছি ড্ৰামা 24 আছাম ইউটিউব চেনেল আৰু এই ব্লগটো এইবোৰ দীপজ্যোতি বাইকাৰো এইটো দীপজ্যোতি বাইকাৰত আহে ব্লগটো আৰু আমাৰ যিবিলাক বাইদেউ কৰি আছে বা তোমাৰ জেলা আছে চব ড্ৰামা 24 আছাম ইউটিউব চেনেলত আহে দিয়ক আৰু নেক্সট শ্বুটিং হ'লে আকৌ মাংস হ'লে একবাৰ দেখাম দিয়ক কেনে বনাইছোঁ হত ৰিভিউটোও ল'ম কেনে আছে গাইছ ইমান মানে আমাৰ কাহিনী কোনটো কি মানে পাহৰিয়ে যাওঁ Ladies and gentlemen, welcome my Deep Jyoti Biker YouTube channel. গুড মৰ্ণিং গাইজ আমি আৰু আজি আহি গ'লোঁ নতুন এখন যুদ্ধ হ'ল আৰু এটা স্ক্ৰিপ্ট আছে আমাৰ হাতত এইটোৰ নাম হ'ব হৃদয়ৰ ঠিকনা তাকে আজি ষ্টাৰ্ট কৰিছোঁ আৰু কি হয় গম নাপাওঁ বাকী দ্বীপে দেখাব আৰু বাকী শ্বুটিংগিলা চাই থাকোঁচোন আপোনালোকে আজি আমাৰ নতুন লোকেশ্যন এইটো এটা মানে কি আগতো আছিল আৰু কিন্তু অলপ ভিউটোৰ কাৰণে বেলেগ বেলেগ হ'ল আগতে গ্ৰীণ আছিল অলপ এতিয়া হোৱাইট কালাৰটো হৈছে আৰু আমাৰ আৰ্টিষ্ট চিনাকি কৰি দিয়া দেৱদা পৰশ কাশ্যপ এইটো পৰশ কাশ্যপ তালুকদাৰ। তালুকদাৰ যিয়ে নহওক আমাৰ কোনখনত আছে আৰু আগৰ এখন আহি আছে ন ভিডিঅ' এৰ ৰিচেণ্টলি অৰ্ধাংগিনীত আহি আছে সিদিনা আমাৰ শ্বুটিং কৰি কেনে লাগছি মজা মজা বঢ়িয়া। বিশেষ খিচিৰি খাই কেনে লাগছি খিচিৰিটো একদম এক্সিলেণ্ট হৈছে টপ ক্লাছ। টপ ক্লাছ না তুমি বনাইছা না সেইকাৰণে বঢ়িয়া। যিয়ে নহওক আজি কেনে লাগে বৰ্তমান অলপমান পাৰ্ট গেল তোমালোকৰ বৰ্তমান ভালে লাগি আছে বৰ্তমান। এতিয়া শ্বুটিং আমি বঢ়িয়া আৰম্ভ মানে অলপমান আৰম্ভ কৰি দিলোঁ গাইছ মানে কি এই ইয়াতে গমেই পায় এই ৰ'দটো আপ ডাউন কৰি থাকে সেইখিনি জেগাত চায়া একবাৰ চাই হয় সেইকাৰণে মানে ব্লগটো আৰম্ভ নকৰাতে ভিডিঅ' শ্বুটিং আৰম্ভ কৰি দিলোঁ এতিয়া মানে জাষ্ট অলপমান পাৰ্ট গেছি আমাৰ পৰাশৰ এটা গেছি এতিয়া আৰু এটা আমাৰ লেডিজ আৰ্টিষ্ট নতুন প্ৰথমকৈ আমাৰ লগত জইন কৰিছে ছোৱালী আমাৰ ক'ব গ'লে গাঁৱৰে তাইক আহালৰে লাগ পাই আছে কাপোৰ সলাব গৈছে আৰু মানে বেলেগ পাৰ্ট এটাৰ কাৰণে বেলেগ ড্ৰেছ পৰাশৰো বেলেগ ড্ৰেছ দেখি আছোঁ তাৰে অলপ শ্বুটিং কৰা গৈছিল ন শ্বট লগাইছিল ন আমাৰ সেই শ্বটটো আপোনালোকক দেখি আছোঁ ইয়াৰ আগ মুহূৰ্তত যোনকেইটা আমি ভিডিঅ' শ্বুটিং কৰিছোঁ বাকী আমাৰ ৰিচেণ্টলি এখন এটা ভিডিঅ' মানে আমাৰ মা আৰু মাজনী বুলি আমাৰ ড্ৰামা 24 আছাম ইউটিউব চেনেলত দিয়া গৈছে আৰু অলৰেডি আমাৰ পাব্লিকৰ পৰা মানে কি ভিউৱাৰ্ছৰ পৰা আমি বহুতখিনি ছাপোৰ্ট পাইছোঁ আৰু সেইকাৰণেহে মানে এতিয়া কণ্টেণ্ট গেলা আমি এনেকুৱাকৈ বনাব চেষ্টা কৰিছোঁ যি আপোনালোকে যি বিচাৰে আমি তাকে দিব চেষ্টা কৰি আছোঁ সেইকাৰণে স্ক্ৰিপ্ট দেখা নাই এবাৰ দেৱতা দেখি দিয়া স্ক্ৰিপ্ট নামটো হৃদয়ৰ ঠিকনা নাম হৃদয়ৰ ঠিকনা আৰু পুৰা টোটেলি লিখিত মানে আমাৰ লিখিত আৰু লাভ ষ্টৰী আৰু টোটেলি লাভ ষ্টৰী আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিলে ড্ৰামা 24 আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ ডেছক্ৰিপশ্যনত লিংকগিলা দিয়াই থাকে আপোনাৰ আৰু যদি ড্ৰামা 24 বুলি মাৰি দিয়ে বাকীখিনি আপোনাৰ লিখিব নালাগে এক নম্বৰত আমাৰ চেনেলটো আহি যায় সেইকাৰণে চাই থাকক আৰু আমি এতিয়া কি শ্বুটিং কৰোঁ যে লেডিজ আৰ্টিষ্টটো আহলে আপোনালোকক দেখি আছোঁ দিয়ক তেতিয়ালৈকে আমি অলপ আলোচনা কৰি লওঁ বাই অলপ আগত যি কৈছিলোঁ গাইজ মানে কি লেডিজ আৰ্টিষ্টটো আমাৰ এফালে আহি গৈছে নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম সৃষ্টি কাশ্যপ বাকী কেনে লাগিল বৰ্তমানলৈকে অলপমান পাৰ্ট কৰা গৈছে তোমালোকৰ শ্বুটিং কেনে লাগি আছে বহুতেই ভাল লাগিছে একদম নতুন নতুন যেন লগা নাই বহুত ভালদৰে শিকাই দিছে দেখুৱাই দিছে তো বহুত ভাল আৰু এয়া প্ৰথম ন এয়া প্ৰথম বাকী যিটো কি ক'বা আমাৰ এখনতো চলি গেল এখন চলছি আৰু আমাৰ মানে এখন নাম কি আছিল এই মা আৰু মাজনী ইমান সহজ নাম পাৰি যায় দেৱদা সন্মান খাই মাছত বহুত প্ৰেছাৰ থাকে না পেছাত থকাৰ কাৰণে চুলি চুলি খুৰা লগা আছে একদম খাটাই কাটি দিছে আৰু এটা প্ৰব্লেম আছে কি আমাৰ ইমান স্ক্ৰিপ্ট জমা হৈ আছে ভিডিঅ' জমা হৈ আছে সেইকাৰণে পাহৰি যাওঁ নাম পাৰি যাওঁ অৰ্ধাংগিনী আছে অৰ্ধাংগিনী আছে হিয়া হাতৰ কৰাখন কি আছিল পাহৰিলোঁ নহয় প্ৰেমৰ প্ৰতিদান হৃদয়ৰ এখন আছে এখন আৰু জেউৰাখানা জেউৰাখানা আছে আৰু মোৰতে এখন আছে নহয় কি এখন নাম সেইখন হ'ল হেৰি হৃদয়ৰ ৰাতুল দা মনৰ নিজান মনৰ নিজানত মানে গাইছ ইমান মানে আমাৰ কাহিনী কোনটো কি মানে পাহৰিয়ে যাওঁ এই যেতিয়া জৰা লগাওঁ তেতিয়াহে গম পাব এইটো ইটোৱে কিন্তু এইকাৰণে আমি লগে লগে জৰা লগে থৈ দিওঁ ফাইলটো কাৰণ কিয় নহ'লে ওৰ শ্বট অ'ত যাব তোৰ শ্বট ত'ত যাব এই পাৰি জয়ে যায় আমাৰ কাহিনী কাৰণ স্ক্ৰিপ্টটো এতিয়াহে আমি বনাব কৈছোঁ ভালকৈ আগতে স্ক্ৰিপ্ট নাছিলে আৰু স্ক্ৰিপ্টো হৈ যায় স্ক্ৰিপ্টটো দেখাই দিয়াচোন স্ক্ৰিপ্টটো দেখা পাইছি অলৰেডি দেৱতা কৈছে কথা এণ্টি কথা এতিয়া এইবাৰ লাভ ষ্টৰী দেখা পাব আমাৰ লগত হৃদয়ৰ ঠিকনা হৃদয়ৰ ঠিকনা যিয়ে নহওক আমি শ্বুটিং আৰম্ভ কৰোঁ দেৰি নকৰোঁ কাৰণ পোহৰটো যাব দক গাছ আপোনাৰ চাই থাকক শ্বুটিং অলপ চলপ দেখি আছোঁ আমি কেমেৰা ৰেডি আৰ্টিষ্টো ড্ৰেছ কৰি আহিলে মাত্ৰ আৰম্ভ কৰা
আমাৰ তে বৰ্তমান শ্বট শেষ চাইকেল ই দি এপাৰাই আমি এতিয়া আৰু বেলেগ লোকেশ্যনত যাম ই লৈ যা চাইকেল হাঁহিছাচোন তই চাইকেলখন লৈ যা এই ষ্টেণ্ডডাল পৰশক দি আমি দিওঁ তেনেকৈ চকেদি যাওঁ যায় কিবা এটা কাম আছে আমাৰ হ'ব যা তাৰমানে হেৰি ঠগেছি মোক ঠগা নাই চাইকেল মাৰিব দিছি মই যাওঁ চাইকেল লৈ নালাগে নালাগে ই যাক অলপ মানে এক্সাৰচাইজ হ'ব দেখছি তাতে এটা চেনেলত ভিউজ আৰু পৰা মোক দিলে কান্দে পেট কম্বো পেট গাদ্দাৰি কৰবে আমি এই চাহ অলপ খাব লাগিব না গম পাই মই যাই আছো দিয়ক গাইছতে আমি যাওঁ মই চাইকেল মাৰি যাম আপোনালোকক এড দিলোঁ আৰু অলপ দেৰিকৈ লাগ পাই আছোঁ আমাৰ শ্বৰ্ট ফিল্মখন নিশ্চয় চাব আৰু বহুত নাম জানো না নাজনো নামটো কি আছিল আমাৰ ডাইৰেক্টৰৰ বুলিতো হৃদয়ৰ ঠিকনা হৃদয়ৰ ঠিকনা ঠিকনা মানে আমাৰ নাম গেলা কিন্তু হৃদয়ৰ ঠিকনাটো আপুনি বিচাৰি পাব ড্ৰামা 24 ৰাস্তাত কিন্তু আমাৰ কিন্তু কি জানো না হৃদয়ৰ ঠিকনা হৃদয়ৰ বান্ধোন মৰম এনাজৰি ইয়াৰ মৰম দেউতাৰ মৰম মাকৰ মৰম বাইপিয়াকৰ মৰম আমাৰ মানে লাভ ষ্টৰী মানে লাভ থাকবোৱে জেংকি কিনক বিচৰি ওলাব গাইছ আমি নেক্সট লোকেশ্যনত যাই আছোঁ আৰু ব'লা চলো মোক বেয়া ঠগেছি এনতে ভাল ঠগেছি যাওঁতে মোক গাড়ীত লৈ গেল এতিয়া মোক কি চাইকেল দি পঠাইছি চাইকেল মাৰি আহিব পাৰি না এই বয়া ৰাস্তাই দি হয় ইমান বয়া ৰাস্তা সেইটো হয় চাইকেল মাৰা অভ্যাস নাই কি ধুনীয়াকৈ কৈছি তোক শ্বুটিঙত যাওঁতে বোলা গাড়ীত যাম এতিয়া কৈছি তই চাইকেল লৈ যাই থাক আমি গাড়ী লৈ যাই আছোঁ যা এতিয়া মোক এনেকৈ কি কৰিছি চাইকেলখন দি পঠাইছি চাইকেল চলাই যাই আছোঁ এই ৰাস্তাৰ ভিতৰে দিয়ক গাইছ অৱস্থা নাই দিয়ক ভাল ঠগন দিছি গৰু ঠগন দিছি মোক দিয়ক লাগ পাই আছোঁ আপোনালোক যাওঁ কিবাকে আহি পেলাই মই চাইকেল চলাই আহি ঘৰ পালোঁ দেখছি নাই এইফালে এলা আছে মালিক মানুহ ঘুমাই আছে সেই এটা নাকটো ক'ব নালাগে দেচোন আৰ্টিষ্ট মানুহ এনা যেতিয়া তোক যাব তাকে যাব কিন্তু মূলত ভাল ঠগন দিছি নে এ পৰা ভাল ঠগন দিছি নে যাওঁতে মোক কিহত নিছিল এনে বঢ়িয়া যাওঁতে স্কুটি দিছিল হয় বাইকত আৰামছে যাওঁতে বাইকত দিছিল আহোঁতে চাইকেল ভাল বস্তু চাইকেল চলাব লাগে গাদ্দাৰি কৰবে এটা পুৰা আৰামত টিভি চাই আছে কথাকেইটা দেখা নাই আমাৰ এখন ছাকচেছফুল ভিডিঅ' বুলি কওঁ আমি এইটো ভিডিঅ' যিয়ে নহওক আমি যাব শ্বুটিং আৰম্ভ কৰিব লাগে তোমাৰ নহয় ইয়াতে কেতিয়া আছে এতিয়া আৰু নেক্সট শ্বট যাৰ আছে আমি দেখা পাব আপোনালোকক চাই দিয়ক ভিডিঅ'টো সেইটো চাহ খালা নেকি ঘৰক লাগি পেক কৰিছি গাইছ ইয়াতে গোটাই ছেকেণ্ডত ড্ৰেছ লৈ গ'ল ড্ৰেছ চেঞ্জ হৈ গ'ল মানে নতুন শ্বুটিং আৰু আমাৰ বেলেগকৈ আছে এলা আমি বোলা আৰম্ভ কৰোঁ শ্বুটিং চলো আও এই এটা আৰ্টিষ্ট আমাৰ বুঢ়ী কুৰিতে বুঢ়ী দে বন্ধু মানে বন্ধুৱে মা ভাল বন্ধু বৰ ভাল ল'ৰা বিশ্বাসী মোতকৈ 2 বছৰৰ চিনিয়ৰ বন্ধু মানে বন্ধুৱে মা বহুত ভাল ল'ৰা সি বহুত ভাল ল'ৰা আমাৰ তে ক'ব গ'লে এটা শ্বট চেছ মানে এটা চিন চেছ সেই চিনত দেৱদাই ঘুমে ডিৰেকশ্যন কৰিলে গোটাই বাগাতি বাকী যিটো হয়তো আমি অলপ খানা যোগাৰ কৰিব পঠাইছোঁ আমাৰ শ্বুটিং চোৱা মানুহ আগতে এক্টিং কৰিছিল আমাৰ লগত আৰু কৰিবা না কেনে লাগিছে শ্বুটিং চাই ভাল লাগছি কি হয় এইটো আপুটো কি হয় তোমাৰ বা হয় তোমাৰ কি হয় বা চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কি চাব ভিডিঅ' কিহত আহিব ক'ত আহিব ক নামটো কচোন চেনেলৰ ডেকা ড্ৰামা 24 আছে ইউটিউব চেনেলত আৰু এই ব্লগটো এইবোৰ দীপজ্যোতি বাইকাৰৰ এইটো দীপজ্যোতি বাইকাৰত আহে ব্লগটো আৰু আমাৰ যিবিলাক বাইদেউ কৰি আছে বা তোমাৰ জেলা আছে চব ড্ৰামা 24 আছাম ইউটিউব চেনেলত আহে বুজি পাইছ দেখো চাবা কয় এতিয়া ড্ৰামা 24 আছামত চাব লাইক কৰিব
কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে আমাৰ লগত আহি আছে শ্বুটিং কৰা বৰ্তমান পৰীক্ষা চলি আছে সেইকাৰণে বহি থৈ দিছোঁ এওঁ আৰু ক'ত গেল লগত এইটো আহিছে আহি আছে অতি সোনকালে দোষ দৌকা একেলগে আনিম বেলেগ ৰূপত আহিছে আজি বায়েকো কান্দছোঁ বায়েকৰ আকৌ কাম বন নাই কাৰণে আনি থৈ দিছোঁ আৰু মোৰ মিছেছেতো পুৰা লুকছ মিছেছৰ আজি মোৰ মা মিছেছৰ ফূৰ্তি চলি আছে এইকেইদিন মাৰো অতি সোনকালে গম পাব মিছেছ তামাম ফূৰ্তি দিয়ক গাইছ আমি এতিয়া শ্বুটিং কৰিবলৈ খানা চানা বনাই আহিলে ব'লা এতিয়া আমাৰ বেলেগত শ্বট আছে সেই শ্বটটো ল'ব যাওঁ ব'লো চলো আৰু আমাৰ বেলেগ লোকেশ্যনত এটা যাই আছে আৰ্টিষ্টক খোজকাঢ়ি নিয়াৰ কাৰণে টেনশ্যন আৰ্টিষ্ট কিয় আল্ট্ৰা বাছ লাগব আল্ট্ৰা বাছ লাগে বোলে খোজকাঢ়ি নাযাওঁ কি লাগে ফেনেটি ভেন লাগে দুই আলু আৰু নৌচেলে আছিল নকপা নাকি নকপা আকৌ আমি ভিডিঅ'ৰ আৰু বহুত কিবা কিবি চলি যায় আমাৰ এতিয়া যাই আছে এফালে আৰে পালোৱে আমাৰ ছাৰ বছ এই দেখা নাই মেইন ষ্টুডিঅ' এইটো ইয়াতে এতিয়া এ চি খুৱাব আছে সেইকাৰণে ৰাখি থোৱা আছে জেগাগেলা চলো এতিয়া আমাৰ নেক্সট লোকেশ্যন ইয়াতে আহি পালোঁ নেক্সট লোকেশ্যন ইয়াতে শ্বুটিং হ'ব আপোনালোকে চাই থাকক কি শ্বুটিং কৰোঁ ব'লা ৰেডি হ'বা যিটো ৰেডি নে বঢ়িয়া আমাৰ শ্বুটিং চলি আছে বৰ্তমান শেষ হ'ব ইয়াৰ সেই গৈ কি হ'ব বাবা আজি আজি কি চিকেন নহয় চিকেন 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 কিছুমান থাকে আৰু ইয়াতে যিটো ড্ৰেছ ওলালা ভাবত মজগুন তুমি কেনে কেনে শব্দ শুনি আছিলা ইয়াতে কচোন আজি কেনে কেনে শব্দ অদ্ভুত আমি অভিধান চাব লগা হৈছে ডিক্সনাৰী চাব লগা হৈছে আমাৰ ৰাইটাৰে যিবিলাক শব্দ লিখিছে আমাৰ জিভাখনে তাৰমানে ধৰিবই পৰা নাই এনেকুৱা ধৰণৰ শব্দ লিখিছে জিভা পাক লাগি যায় এনেকুৱা শব্দ ডিক্সনাৰী লৈ এইটো ভিডিঅ' চাব লাগিব না মানে তাৰে অৰ্থ কি অৰ্থবোৰ বুজিব লাগিব যেনেকৈ আমাৰ জুবিনদাৰ গান এটাত যে আমাৰ জুবিনদাৰ যেনেকে এটা গান এটাত যে অৰ্থ অভিযাত্ৰী অনামী এনেকুৱা শব্দ লিখছি এইবাৰ আমাৰ এই নাই আৰু চেয়াৰখনৰ বিৰক্তি লাগি গৈছে তাৰে অলপ শ্বট দেখি আছোঁ ৰ'বচোন কেনেকুৱা শব্দ আছে দেখি আছোঁ ৰ'ব এনেকুৱা ডাইলগ দিছি গাই চাব দিয়ক তাত মাথো প্ৰতাৰণা থাকে আৰু কিছুমান সুবিধাবাদীৰ আৰু কিছুমান সুবিধাবাদীৰ লুগীয়া চকুও থাকে নাই এনেকুৱা শব্দ আমাৰ আৰ্টিষ্টৰ জিভা পাক খাই লৰি গৈছি এইটোতো কৈছে আৰু নকৰোঁ আৰু কাম হা তোমাৰ তাতে ভাগত পৰা নাই ডাইলগ এনেকুৱা বৰ্তমান পৰা নাই পঢ়ব তোমাক যিটো ভাল দেখা পাইছি ডাইলগত দিব দেখা নাই তে আৰু বেলেগ চৰ্তা হ'ব দে কেনে লাগিল এতিয়া যিটো ক কেনেবাকে মানে ভাল লাগছে একদম মানে পুৰণা শব্দগিলাখন মানে দেৱদাস স্ক্ৰিপ্টৰ পৰা জানা হৈছে আৰু কাৰণ আজিকালি আমি এইগিলান শব্দ ব্যৱহাৰ নকৰোৱে এইগিলাখানে আমি সৰুতে ক্লাছ 5ত মানে এইগিলাখান পাঁচটো শব্দ কিন্তু এতিয়া আমাৰ যদি এই ভিডিঅ'টো চাব লাগে মানে এখন চিনেমা যদি শ্বৰ্ট ফিল্মখন চাব লাগে কাষত ডিক্সনাৰী ৰাখিব কাৰণ আপোনালোকে শব্দ অৰ্থ বুজি পাব নহয় তোমালোকে লগে লগে ডিক্সনাৰী খুলিলেহে পাব আৰু ডিক্সনাৰীতে আছে না ছাৰ এলা শব্দ আছে প্ৰতাৰণা প্ৰতিশ্ৰুতি তোলাচনী কি তোলাচনী মানে কিনো দেৱতা কিন্তু ব্যৱহাৰ নকৰে ব্যৱহাৰ কৰা নাযায় কোনে বাৰু কয় দাগা পাল্লা বুলি কওঁ পাল্লা বুলি কওঁ দাগা পাল্লা দিয়ক গাইছ আমি আৰু এতিয়া নেক্সট শ্বটটো আৰম্ভ কৰোঁ ছাৰে একদম ৰেডি কৰি লাগ ডেকাৰেশ্যন মই কেমেৰা ধৰোঁ চলো আমাৰ ক'বা গেলি শ্বুটিঙৰ 50% শেষ আৰু মানে 50% খতম আৰু এফালে আমাৰ আৰ্টিষ্টো কাপোৰ পিন্ধি দিছোঁ এতিয়া নেক্সট শুরু এতিয়া কইন কি চাবা যাবা তুমি কইনা চাবা যাব এফালে পুত্ৰৰ কাৰণে তাকো কাহিনীটো নিজৰ নহয় পুত্ৰ কাহিনীটো নহয় ৰিয়েলটো নহয় টুইষ্ট থকা আৰু যে নহওক ভিডিঅ'টো চালেহে গম পাব এপৰা আমাৰ যাওঁ এই ভাবিজি ভাবিজিৰ টেনশ্যন নাই যে ভাত ৰান্ধিব লগা হোৱা নাই ভাত ৰান্ধি দিছে ৰাতিপুৱাৰে কালিৰে পায় খাব বছৰ এইটো বছৰ ঘৰ কোনোবা যদি আপোনালোকে ছাবস্ক্ৰাইবাৰ আহে এইটো একেই হ'ব এতেই লাগ পাব এইটো ঘৰ চাই লওক কি বম ঘৰ বান্ধছি দেখা নাই বছ গাড়ীখন ক'ত আপোনাৰ হে থাৰখন ক'ত এখন গেৰেজত গেৰেজত গলি ঘৰত গলি ঘৰত থাৰ আছে
বলক আর নেক্সট শুটিং আমি করো চলো কেমেৰামেনৰ কষ্ট হৈছে বহুত। ভাড়া যি দিছিলে মাত্ৰ ভাড়াটো ৰিটাৰ্ণ আনিব গৈছে, ভাড়া ৰিটাৰ্ণ বলাক। দাদা ধন্যবাদ। চিনি পাই আপুনি ভাড়াটো কিয় ল'লে? মানে এইটো আমি একদম কম সময়ৰ কাৰণে যে অঁ, মই উঠা সেইকাৰণে। জানো নাপালো হ'লেও সেইকাৰণে আপোনাক হেল্প কৰিছে তেওঁ। হেল্প কৰিছে, কিন্তু দেখাতক যে আমি ভিডিঅ'ত উঠাইছো। ৱাহ, বাহ কিয়া বাত মানৱতাৰ পৰিচয় এইবোৰ। কৈছিলো মানে গাইছ খানাৰ মাজত আমি চৰি শ্বুটিঙৰ মাজত আমি নহয় নহয় আমি খানাৰ মাজত শ্বুটিং কৰোঁ। এই হৈছে খানা হয় কেতিয়াবা কেতিয়াবা। তাৰমানে এনেকৈ কৰিব লাগে, তাৰমানে কম মানুহত এনেকৈ কৰিব লাগে জব্দখানা। আৰু মানে শ্বুটিঙত বেছি মানুহ হ'লে এটা বস্তু দিগদাৰ হয়, যিবিলাক কাৰ চিনটো কেতিয়া ল'ম। এতিয়া আমাৰ মানে এতিয়া আমাৰ স্ক্ৰিপ্টখনে এনেকুৱা যে কম মানুহ মাত্ৰ 4টা, সেই 4টা আমাৰ ধুনীয়াকৈ আমি কামো কৰি আছোঁ, শ্বুটিঙো কৰি আছোঁ। এই গোটেইবিলাকে এনজয় কৰি আছে। দেখছি না একজনে মাংস বনাইছে, চোৱা মানুহ চাওকচোন চব মাংস চকত ৰখি আছে। শখত নাই, চব ব্যস্ত আৰু শ্বুটিঙৰ কাৰণে। কেমেৰামেন ৰখি আছে, মোকে ৰখি আছে। মাংস এটা কম থকা বুলি ভাবছি নেকি? 5 কেজি 5 5 কেজি কেজি মাংস আছে, ঐ কি কম থকা বুলি ভাবছি কেমেৰা। 8 কিলোমান আছিল দেখোন। নাই কেমেৰাটো কম দেখি। 5 কেজি এইটো থালিটো কেৰাহী কেৰাহী দেখা হৈছে। যোগাৰ গাইছ, দেশী যোগাৰ। আজিকালি চব মিক্সিয়ে হৈছে, আমি খুন্দিনি ব্যৱহাৰ কৰোঁ, খুন্দিনি আদা নহৰুটো মানে এনেকৈ দিয়ে। এনেকৈ দিওঁ আমি। আজি গম পালোঁ। বাহ, বাপৰে বাপ। আৰু কিবা দিব পাৰি নেকি তাতে? মছলাটো ডাইৰেক্ট দিলে তোমাৰ কামাৰ খাই ধৰে তলত। আচ্ছা এতিয়া গুলি দিছোঁ মানে পানীত পৰি গৈ ভিতৰত মাংসটোৰ ভিতৰত গুচি যাব। নহ'লে মছলাটো মাংসত কামাৰ খাই ধৰে যদি ডাইৰেক্ট দিওঁ। ধুনীয়া বনাইছে দেই। মাংসটো পঠাম নেকি? হা পঠা খাই 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 কথা নাপালোঁ আজি বাজাৰ বান নহয় না ৰবিবাৰ। আচ্ছা কাটি গুচি আছিল কিন্তু যোৱা নহ'ল। এই 5 কেজি আছে, 5 কেজি আছে। পিছ ডাঙৰ ডাঙৰ কেমেৰাটো ন চুপ চুৰ দিবি। অঁ চিনা গাইছ, আজি মোক বেয়াকৈ গৰু থবান দিয়ে আছে। আজি ইয়াতে দিছি মোক কি ভাত বনাবা। একবাৰ লৈ গৈছিল বাইকত কেমেৰা শ্বুটিং কৰিবা, নি পেলাই আহি পঠাই দিছে চাইকেলখন লৈ। ইবাৰ দিছি কৈছি তই কেমেৰা ক'ত থাকে, ভাত মই বনামেই মানুহটোৱে কৈছিল। কিন্তু ভাত লাষ্টত বনাব কাক দিলাক যিটো আপুনিয়ে বনাব লাগিল। সেই ময়ে বনালোঁ, কাৰণ আজি দিনটোত গৰু থগনে খাই আছোঁ। এফালে গোটাই আৰ্টিছে মাংস খাম বুলি পুৰা মুখ মেলি আছে। এই আইছি চাবা আছে, এইটো কিউট মানে বেবী। নলবাৰীৰ পৰা চাবা আহিছে, শ্বুটিং চাবা আহিছে। এই এটা বৌ কাষৰ, এফালেতো কিস্তি খাম বুলি ৰখি আছে পুৰা একদম। এই ঘৰত কৈছে মা তাতে আজি মাংস বনাইছি। এফালে পৰা কেনা হ'ব কি বাৰে কৈছে নে পৰা নাই সৰু নাই নেকি? এই 7 ৰকমৰ 7 বিধ মছলা মাৰছোঁ ইয়াতে মাংস। ভাল লাগিব খাই। স্কিপ পঢ়ি আছে এনে দিয়ক গাইছ, মোৰ উপায় নাই। মোৰ জীৱনটো আৰু বনাই থকা, খুৱাই থকা, কাৰোবাৰ কিবা লাগিলে আনি দি থকা, এই কাম মোৰ। আৰু সময়ত ভিডিঅ'টো এডিটিং কৰি পেলাই দি দিয়া দিয়ক। আৰু নেক্সট শ্বুটিং হ'লে আকৌ মাংস হ'লে একবাৰ দেখাম দিয়ক কেনে বনাইছোঁ। সৎ ৰিভিউটোও ল'ম কেনে আছে। এফালে গাইছ আমাৰ মাংসৰ আঞ্জা হৈ গৈছে পুৰা পুৰা একদম সুন্দৰ আঞ্জা। মাই মছলা একো নাই, বৰ বেছি 7 বিধমান মছলা মাৰছোঁ, কিন্তু বেছি মছলা নাই। আৰু যিহেতু ইয়াতে 8 কেজি মাংস, অলপ কষ্ট হৈছে বনাত, টাইম লাগছে। এতিয়া আমি ভাতকেইটা খাব লাগে। ভাত খাওঁতে আপোনালোকক লগ পাই আছোঁ। আমি তাড়াতাড়ি ভাতখিনি বাৰু যিটো সাজা লাগি দিয়ক আপোনালোকে এতিয়া চাব নালাগে, দেৰিকৈ চাব। গাইছ আমি এতিয়া ভাত চাত বিলে লওঁ। ভাত বিলে পেলাই আপোনালোকে চাই থাকক আমি কিনকে বিলাওঁ। আমাৰ বিলানী ট'টেলি বেলেগ বেলেগ আছে। মানে কাৰণ বিলাবা মানুহ মই নাজানে কিজানি।
সেইকাৰণে আমি লেখাই দিব ৰলি আমিয়ে খাবা এক পিচ দুই পিচ এই নাপাই নপা আৰ্টিষ্ট আছে শুনছ নেকি বে নাই শুনা নাই মই কালাটো হ'ব 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 এই দিগদাৰ হৈ গৈছে মই হয় যে তোমাক দিবি আহিছোঁ গাইছ ভাত চাত খালোঁ খাই লৈ তুলটা হৈছোঁ ডাইৰেক্টৰ লগত তামোল খালে আজি ডাইৰেক্টৰে পেট দেখা নাই ডাইৰেক্টৰ আৰ্টিষ্টৰো পেট ওলাই গৈছে নাই ওলা নাই ওলা সোমাই দিছে পেটটো ছাৰ এতিয়া কি আৰম্ভ কৰিব না ভাত খাৱাৰ আৰু উকাৰ মাৰিব সেইটো লওঁ প্ৰণীতে আছে আমি এইটো ঘৰতে এণ্ট্ৰি কৰি দিওঁ যিটো ঠিক আছে এতিয়া আমাৰ সেই কৰোঁ শ্বুটিং আৰম্ভ কৰা মানে চাই থাকক দিয়ক BTS. Jangan-jangan. Kamu belajar? মাল্টি টেলেণ্টেড কেমেৰামেন এও প্লাছ লাইটৰো কাম কৰে মাজে মাজে চবৰে থেংকছ অডিয়েন্স থেংকছ ফৰ দ্য কমপ্লিমেণ্ট ষ্টুডিঅ' এইটো তো নাই ইবেগে হেৰি কৰা ইবেগে যা Sit down আছে নহয় আৰু দিবাই বলে Sit down. দেখো মাছলো দুগে আনাস স্টার্ট Romantic scene producer sama kan romantic scene oh ini lagi dapat saya dia sentuh malam start অকল দিল পালে আমাৰ ক'বা গেলি কাহিনী কিছুমান গেছি বোলে আমাৰ ছাৰ আৰু অলপমান আছে ব্যস্ত আৰ্টিষ্ট চাবা মানুহ দেখা নাই এটা লাইটমেন পানী আনি আছে এনেদৰে বিয়া পাতি দিব আজি গাইছ বিয়া পাতি দিব এতিয়া ভিডিঅ'টো ক'ব গ'লে আমাৰ শেষেই হ'ব আছে দিয়কচোন আৰু অলপমান ছুটি আছে চাই থাকক সেইখিনি চাই শেষ কৰি দিয়ক হয়নে অ'কে কি ক'বা একো নাই আজি গৰু থকান দিছি কিপ ইন টাচ গৰু থকান দিছি ইংলিছত কিবা কৈ দেচোন দুই এখন প্লিজ কিপ ইন টাচ তাত বাৰু বেলেগ নাই একো নাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ঠিক আছে Comment আৰু ইংলিছত কিবা কৈ দেচোন দুই এখন আৰু নকওঁ চাব হা আমাৰ যে মানে নতুন শ্বৰ্ট ফিল্ম খাই আহিছে চাব অসমীয়াতে কৈছোঁ ঠিক আছে অ'কে আমি কিন্তু ভাই ইংলিছতে কথা পাতো এতিয়া কোনাই দেখোন মই ব্যস্ত হৈছোঁ কি চিকেন লাইক দে লাইটমেন আহি গৈছি এক্টৰ এন্দৰ আধুৰা কাহিনী মিলাব এতিয়া জ্যোতিৰাজী মাথা ঘামেই গৈছি এই মোৰ বেমাৰ হৈছে জ্বৰ সেইকাৰণেতো মাথা ঘামাইছি বাকী যি নহওক একো নাই
ভিডিঅ'টো সমাপ্ত কৰিলোঁ মানে শ্বুটিং চেছ চবখিনি বৰ্তমান ঘৰে ঘৰে পঠালোঁ আৰু আজিৰ ভিডিঅ'টোত কি দেখা পাইছোঁ কি দেখা পৰা নাই গম নাপাওঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব দিয়কতে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক আৰু এই গোটাই ভিডিঅ'টো যদি চাব খোজে শ্বৰ্ট ফিল্মখন তেতিয়াহ'লে ড্ৰামা 24 আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই